নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মনীষা ডেকা। আৰু এইটো হৈছে মোৰ ইউটিউব চেনেলৰ প্ৰথমটি লং ভিডিঅ'। এইফালে মা ভণ্টি আকৌ এজনী ভণ্টি যাব আমাৰ লগত। আমি আজি যাবলৈ ওলাইছোঁ ভৈৰৱকুণ্ডৰ ভূটানৰ এটি বিশেষ মন্দিৰলৈ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। আৰু আজি আমি হাইৱেৰে যোৱা নাই, আজি আমি এখন ধুনীয়া গাঁৱৰ মাজেৰে গৈ আছোঁ। আৰু এইফালৰ পানী চাওক, ইমান ধুনীয়া পৰিষ্কাৰ। আৰু সেইবাবে মই অকণমান আকৌ এবাৰ ভিডিঅ'টো শ্ল'কৈ দেখাই দিছোঁ দেই আপোনালোকক। পানী চাব, ইমান ধুনীয়া পৰিষ্কাৰ পানী, মানে এই চাওক, কাপোৰ ধুব পৰা। আৰু এয়া হৈছে গাঁৱৰ পৰিৱেশ, ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ চাব দেই। আৰু এখন দলং আৰু এঘৰ মানুহ, ইমান ধুনীয়াকৈ বনাই থৈ দিছে বাঁহৰ দলংখন, দেখিয়ে ভাল লাগে নহয়নে? চাওক গাঁৱৰ পৰিৱেশ, গাঁওখন ইমানেই ধুনীয়া মানে। এইফালে আকৌ এখন বাঁহৰ দলং নদীৰ ওপৰত। এইখন এখন ঘৰ চাওকচোন, ইমান ধুনীয়া পথাৰত। এয়াই হৈছে গাঁৱৰ সৌন্দৰ্য। আৰু পদূলি মুখত ইমান ধুনীয়া এখন বাঁহৰ দলং সাজি থৈ দিছে। নদী বৈ গৈ আছে আৰু প্ৰত্যেকৰে ঘৰৰ আগত এখন এখন বাঁহৰ দলং, ইমান ধুনীয়া। গাঁৱৰ সৌন্দৰ্য চাই চাই গৈ আছোঁ আৰু আজি আমি। আৰু এখন পালোঁ বাঁহৰ দলং। পিছে ইয়াত পানী নাই, হ'লেও বহুত ধুনীয়া লাগিছে নহয়নে? চাওকচোন ইমান ধুনীয়া ঘৰখন আৰু দলংখন। আৰু এইফালে আমি আহি পালোঁ ভূটান। ভূটানৰ এণ্ট্ৰি কৰাখিনি নেদেখালোঁ। এয়া ভূটানৰ ৰজাৰ পৰিয়াল আছিল, ৰজা আৰু ৰজাৰ পৰিয়াল। আৰু এইফালে আমাৰ ভণ্টি গৈ আছে আগে আগে, ভণ্টি মা। এয়া ভূটানৰ আম ফুল, ভূটানত আম ফুল ফুলিছে। এই গৈ আছোঁ, এই এতিয়া দুটা ৰাস্তা আছে, সেইটো ৰাস্তাৰে যাম আমি এতিয়া। এই চাওক, লাজে পাই নেকি ৰ'ব দেই, মাতি চাওঁ। লাজে পাই নাচাই বোলে। গৈ আছোঁ খোজকাঢ়ি কাঢ়ি, বেছি দূৰ নাই আৰু পামেই। এই ঘৰটো পাৰ হোৱাৰ পিছতে পাম, দেখাই পাই ইয়াৰ পৰা। আহি পালোঁ মন্দিৰ। এই মন্দিৰটো বিশেষ বুলি এইকাৰণে কৈছোঁ, এই মন্দিৰটো আছে ভূটানত, কিন্তু ইয়াৰ বনোৱা যি কলা কৌশল সেয়া আমাৰ ভাৰতীয় মডেলৰ। আৰু 27 ফেব্ৰুৱাৰীত এই মন্দিৰটো অ'পেনিং হ'ব, যদিহে কোনোবা ইচ্ছা কৰে আহিব পাৰে। আকৌ এবাৰ দেখুৱাই দিছোঁ মই আপোনালোকক মন্দিৰটো, চাওক। আৰু ইয়ালৈ আহি এটাই বস্তুৱে ভাল লাগিছে, এই গছজোপা ইমান ডাঙৰ আছিল। মন্দিৰৰ সুবিধাৰ বাবে কাটিছে যদিও গোটেইখিনি কাটা নাই, মানে আধা কাটিছে। আৰু এইফালে ভৈৰৱকুণ্ডৰ যি নদী, সেয়া ইয়াৰ পৰা দেখা পায়। যা ইফালে, মই ইফালে যাই আছোঁ। হা ইচ্ছা মত যাওঁ, আণ্টি বোলে, আণ্টি বুলি মাতিছে অ' মোক। মোৰ হিন্দী শুনিব দেই। भूटान में है। स्कूल जाती हो? क्या नाम है? लक्ष्मी। আৰু মই যে ভৰি ধুবলৈ পানী বিচাৰি আছোঁ, এই বাচ্চাটো বাৰে বাৰে এই পুখুৰীটো দেখাই দি আছে। হা আম্মি বোলে মোক। दिखा रहे। আণ্টিৰ পৰা এবাৰ আম্মি পালে। এয়া হৈছে মন্দিৰৰ পিছফালৰ ভাগ, ধুনীয়াকৈ দেখাই দিছে। এই মন্দিৰত থকা এইটো এটা বিশেষ শিল। আৰু এই শিলটো যে দেখিছে আপোনালোকে, এই শিলৰ সুৰংগৰে, মানে শিলৰ ফাকেৰে আগতে হেনো ভক্তসকলে পাৰ হৈ গৈছিল। আৰু এতিয়াও হয় নেকি নাজানো, কিন্তু মানে যিবিলাকে এই সুৰংগৰে পাৰ হৈ যাব পাৰিছিল তেওঁলোকক নিষ্পাপ বুলি জনা গৈছিল। কিমান দূৰ সত্য মই নাজানো। আৰু এয়া মন্দিৰৰ পিছফালৰ ভিউ, ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। আৰু এইজোপা এজোপা বহুত ডাঙৰ গছ। আৰু এয়া চাওক, মন্দিৰৰ পিছফালৰ ভিউ খুব সুন্দৰ। এয়া ভক্তসকল আহিয়ে আছে বাহিৰৰ পৰা, বাহিৰৰ মানে আমাৰ ইণ্ডিয়াৰ। আৰু এইসকলে মানে যিহেতু অ'পেনিং হ'ব, চ' কাম কৰি আছে চাফ চিকুণৰ। মন্দিৰটো দেখাই দিছোঁ আপোনালোকক আকৌ এবাৰ। আমাৰো যাবৰ হ'ল। ৱাও, কি ধুনীয়া ভিউ নহয়নে? আৰু এতিয়া যাম আমি এই চিৰিৰে ওপৰলৈ গ'লোঁ। ওপৰত এটা স্তম্ভ আছে, সেইটো চাবলৈ যাম। আৰু এইটোৱে হৈছে সেই স্তম্ভটো, এইটো কিহৰ বা স্তম্ভ নাজানো। এয়াই হৈছে ভৈৰৱকুণ্ডৰ ভিউ, চাওক। ভিউটো আপোনালোকক দেখাই দিছোঁ। এইফালে নদীটো আছে, দেখাই দিছোঁ অকণমান। এয়া নদী।
আৰু আমি যে গৈছিলোঁ অকণমান আগতে মন্দিৰলৈ ভূটানত, ইয়াৰ পৰাই দেখা পায় সেই মন্দিৰটো। আৰু এইফালেও যাব পাৰি। আগতে এটা ৰাস্তা আছিল এইফালে যোৱা, এতিয়া পিছে গোটেই জংঘল হ'ল, যাব নোৱাৰি। এজন মানুহ যাব পাৰি, মানে বাইক চাইক যাব নোৱাৰি আৰু গাড়ী চাড়ী। আৰু এইটো মন্দিৰটো অকণমান দেখা পায় ইয়াৰ পৰা, মনিব নোৱাৰি মানে। কেমেৰাত দেখা পাইছেনে নাজানো, কিন্তু ৰিয়েলত মই দেখা পাইছোঁ ইয়াৰ পৰা, মনিব পাৰিছোঁ, কাৰণ আমি ভালকৈ চিনি পাওঁ কাৰণে মনিব পাৰিছোঁ চাগে। ইয়াৰ পাছত আমি আহিলোঁ চিধাই নদীলৈ, আৰু নদীত অকণমান পানীৰ সৌন্দৰ্য চালোঁ। ভৈৰৱকুণ্ডলৈ আহি নদীত নানামিলে যে ভালেই নালাগে, গতিকে নদীত অকণমান নামিলোঁ। তাৰপিছত চিধাই আহিলোঁ আমি ঘৰলৈ বুলি। আৰু ভিডিঅ'টো আজিলৈ ইমানে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এটা কৰি দিব। বাই বাই।